নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 13 বিশ্ব শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1ৰ পৰা 5 নম্বৰলৈকে প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যন দি আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে 6 নম্বৰৰ পৰা। 6 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ যিকোনো 4টা উদ্দেশ্য লিখা। ইয়াৰ উত্তৰটো লিখিম যে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা। তাৰপিছত 2 নম্বৰ লিখিম যে নিবনুৱা সমস্যা দূৰ কৰা। আৰু 3 নম্বৰ লিখিম যে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পথ সুগম কৰা। আৰু 4 নম্বৰটো লিখিম যে পৰিষদখনে লক্ষ্যত উপনীত হ'বলৈ অহৰহ চেষ্টা কৰা। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 7 নম্বৰটো যে ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেনেকৈ পাব পাৰি আৰু কেতিয়া হেৰুৱাবলগীয়া হয় লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে পৃথিৱীৰ প্ৰতিখন শান্তিকৰ্মী ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ সদস্য হ'ব পাৰে। সদস্য হ'ব খোজা ৰাষ্ট্ৰসমূহৰ আবেদন প্ৰথমে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ নিৰাপত্তা পৰিষদত আলোচনা কৰা হয়। নিৰাপত্তা পৰিষদে চালি-জাৰি চাই অনুমোদন জনোৱাৰ পাছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ পঠোৱা হয়। সাধাৰণ সভাত 3/2 অংশ ভোটত গৃহীত হ'লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰসংঘৰ নীতি নিয়ম উলংঘা কৰা ৰাষ্ট্ৰক সদস্য পদৰ পৰা পদচ্যুত কৰা হয়। বহিষ্কাৰ সম্পৰ্কে নিৰাপত্তা পৰিষদে লোৱা সিদ্ধান্তক সাধাৰণ সভাই 3/2 অংশ ভোট অনুমোদন কৰিবলৈ ৰাষ্ট্ৰখনে ৰাষ্ট্ৰসংঘৰ সদস্য পদ হেৰুৱায়। এইখিনি লিখিলে হৈ যাব। 8 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1 নম্বৰত সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে। প্ৰথমতে কোনো বিষয়ত ব্যৱস্থা গ্ৰহণ কৰি লাগিলে সাধাৰণ সভাই নিৰাপত্তা পৰিষদক জনাব লাগিব। দ্বিতীয়তে নিৰাপত্তা পৰিষদে লোৱা ব্যৱস্থাৰ ওপৰত সাধাৰণ সভাই আলোচনা কৰিব পাৰে। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ সাধনৰ বাবে সাধাৰণ সভাই বিভিন্ন ধৰণৰ নীতি নিয়ম প্ৰস্তুত কৰিব পাৰে। তাৰপিছত 3 নম্বৰত লিখিম যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰকে শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে সাধাৰণ সভাই পৰামৰ্শ দিব পাৰে। তাৰপিছত 4 নম্বৰত লিখিম যে ৰাষ্ট্ৰসংঘৰ বাজেট পষ্ট দায়িত্ব সাধাৰণ সভাৰ ওপৰতে ন্যস্ত। তাৰপিছত 5 নম্বৰত লিখিম যে সাধাৰণ সভাই সচিব প্ৰধান আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ ন্যায়াধীশৰ নিৰ্বাচন কৰে। তাৰপিছত 6 নম্বৰত লিখিম যে সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ'ল ৰাষ্ট্ৰসংঘৰ চনত সংশোধন। এইকেইটা লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে সচিব প্ৰধানক কেনেকৈ নিয়োগ কৰা হয়, সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিম যে সচিব প্ৰধান সাধাৰণ সভাই নিৰ্বাচন কৰে, কিন্তু সচিব প্ৰধানৰ নিযুক্তিত নিৰাপত্তা পৰিষদৰ সন্মতি প্ৰয়োজনীয়। সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যবোৰ হ'ল 1 নম্বৰত লিখিম যে ৰাষ্ট্ৰসংঘৰ পৰিষদবোৰৰ সভাত উপস্থিত থাকিব লাগে আৰু পৰিষদে ন্যস্ত কৰা দায়িত্ব পালন কৰিব লাগে। 2 নম্বৰত লিখিম যে সাধাৰণ সভাৰ বাৰ্ষিক অধিৱেশনত কাম কাজৰ প্ৰতিবেদন দাখিল কৰিব লাগে আৰু বিভিন্ন সমস্যা সম্পৰ্কে নিজৰ মত দাঙি ধৰিব লাগে। তাৰপিছত 3 নম্বৰত লিখিম যে ৰাষ্ট্ৰসংঘৰ কৰ্মকৰ্তাসকলে যাতে নিৰপেক্ষভাৱে কাৰ্যনিৰ্বাহ কৰে তাৰ প্ৰতি সচেতন থাকিব লাগে। তাৰপিছত 4 নম্বৰত লিখিম যে ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট প্ৰস্তুত কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে কিতাপত দিয়া আছে যে 11 নম্বৰ প্ৰশ্নটো যে আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধিত যোগাযোগ আঞ্চলিক সহযোগিতাই কেনেকৈ সহায় কৰে লিখা। ইয়াৰ উত্তৰটো লিখিম যে উন্নত যোগাযোগ ব্যৱস্থাই পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সহজ আদান প্ৰদান আৰু সহযোগিতা বৃদ্ধি কৰিছে। সাগৰ মহাসাগৰ আৰু জলভাগ পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডল মহাশূন্য আদিৰ উমৈহতীয়া ব্যৱহাৰৰ বাবে দেশবোৰৰ মাজত সহযোগিতাৰ প্ৰয়োজন। দেশবোৰৰ মাজত দ্বিপাক্ষিক আৰু আঞ্চলিক ভিত্তিত সহযোগিতাৰ ব্যৱস্থা গঢ়ি উঠিছে। বিভিন্ন দেশ আৰ্থিক আৰু কাৰ্যকৰী সহযোগিতাৰ বাবে নিজ সুবিধা বা প্ৰয়োজন অনুসৰি চুক্তিবদ্ধ হয়। আঞ্চলিক সহযোগিতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশবোৰে কিছু সংগঠন গঢ়ি তুলিছে। তাৰ ভিতৰত কলম্বো পৰিকল্পনা, এছীয় উন্নত
বেংক, দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰপুঞ্জ, ইউৰোপীয় আৰ্থিক সম্প্ৰদায় আদিয়ে প্ৰধান। ভাৰতকে ধৰি এছিয়া দক্ষিণত অৱস্থিত চুবুৰীয়া ৰাষ্ট্ৰকেইখনে আঞ্চলিক সংগঠন দক্ষিণ এছিয়া মাংগলিক সহযোগিতা বা চাৰ্ক বুলি জনা যায়। এই আঞ্চলিক সহযোগিতাৰ ফলত দেশবোৰৰ মাজত বিভিন্ন ধৰণৰ সুবিধা আদান প্ৰদান হয় আৰু আঞ্চলিক সহযোগিতাৰ মূল লক্ষ্য হ'ল ৰাষ্ট্ৰসমূহৰ সৰ্বাত্ম প্ৰকাৰৰ মংগল সাধন কৰা। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে যে 12 নম্বৰত, ইয়াত দিছোঁ 20 নম্বৰ যে তলৰ সংক্ষিপ্ত ৰূপকেইটাৰ সম্পূৰ্ণ ৰূপ লিখা। ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে যে ক নম্বৰটো যে UNO, ইয়াৰ অৰ্থ হৈছে যে সম্পূৰ্ণ ৰূপটো যে দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনছ। তাৰপিছত খ নম্বৰটো দিয়া আছে যে UNESCO, তাৰ এনচাৰটো হ'ব যে ইউনাইটেড নেশ্যনছ এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এনেকৈ হ'ব। তাৰপিছতটো দিয়া আছে যে গ নম্বৰটো যে UNICEF, ইয়াৰ এনচাৰটো হ'ব যে ইউনাইটেড নেশ্যনছ অফ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড হ'ব। তাৰপিছত WHO, খ নম্বৰটো এইটো হ'ব তাৰ সম্পূৰ্ণ ৰূপটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। তাৰপিছতটো হ'ব দিয়া আছে ILO, এইটো হ'ব ইণ্টাৰনেশ্যনেল লেবাৰ ইউনিয়ন। তাৰপিছত FAO, তাৰ অৰ্থটো হ'ব যে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। তাৰপিছতটো হ'ব IMF, তাৰ এনচাৰটো হ'ব ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। তাৰপিছত বৰ্গীয় নম্বৰটো দিয়া আছে যে ASEAN, ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ব যে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। তাৰপিছতটো দিয়া আছে যে SAARC, ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ব যে চাউথ এছিয়া এছ'চিয়েশ্যন ফৰ ৰিজনাল কোঅপাৰেশ্যনছ, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ মানে ধন্যবাদ।